হেল্ল' গাইছ, সকলোকে ৰাতিৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে ৰাতিটো মংগলময় হওক, ভালে যাওক আৰু সকলোৱে নিশ্চয় ভাত পানী খোৱা হ'ল। আৰু এয়া দেখিছেনে, আমাৰ ঘৰতে ভাত খোৱা আলহী আজি। আৰু সিহঁতি সদায় ৰাতি পহৰা দি থাকে, যিহেতু আমাৰ মনৰ লগত সদায় দুয়োটাই ইফালৰ পৰা সিফালে বোকা বুকি কৰি পহৰা দি থাকে। সেইকাৰণে তাকো ভাত দিলোঁ আজি খাবলৈ অহা দেখি। কুকুৰটো হৈছে কিমান ডাঙৰ, কিন্তু তাৰ ভৰিখন ৰেলে কাটিলে। সি ৰেলৰ আলিলৈ গৈছিলে আৰু কিবা দুৰ্ভাগ্যক্ৰমে সি বাচি আহিলে। ভৰিটো এটা ঠেং কাটিলে পিছফালৰ, সেইটো কাৰণে তাৰ অকণমান অহা যোৱা কৰিবলৈ অসুবিধা হয়। কিন্তু সেই ঠেঙে সি যিখিনি কাম কৰে, ভাল কুকুৰো মাৰিব। মানে বহুত কুকুৰটো জ্ঞানী কুকুৰ আৰু বহুত কথা বুজি পায়। সি যদি সৰু কুকুৰে ভাত খাই থাকে, সি ওচৰলৈ কেতিয়াও নাযায়। আমাৰ কুকুৰটো ভাত খাই থাকোঁতে নাযায়। বাই বাই।